Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে ওয়েলকাম বেক টু আনাদাৰ শৰ্টস অফ অংকুৰ নায়াস একাডেমি আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছো যত আমি পলিটিৰ আৰ্টিকেল আপোনালোকক শৰ্টসৰ যোগেদি আপোনালোক জনাই থাকো সো আজিৰ আৰ্টিকেলটো হৈছে 112 আপোনালোক যদি মই খুধো 112 আৰ্টিকেলটো কি হয় আপোনালোকে ক'ব পাৰিবনে নিশ্চয় পাৰিব ষ্টিল মই কৈ দিছো 112 টো হৈছে বাজেট কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ কনস্টিটিউশনত বাজেট বুলি শব্দটোৱে নাই সো তেতিয়া হলে 112 আৰ্টিকেলটো হয় কি 112 আৰ্টিকেলটো আমাৰ কনস্টিটিউশনৰ মতে হল এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট ঠিক আছে কি হয় এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট ঠিক আছে সো আমাৰ বাজেটখন কেতিয়া উত্থাপন কৰা হয় সদায় ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে উত্থাপন কৰা হয় কিন্তু 2017 চনলৈকে এনেকুৱা নাছিলে 2017 চনত আমাৰ মাৰ্চৰ লাষ্টৰ ফালেহে বাজেট উত্থাপন কৰা হৈছিল আৰু এটা আপোনাক তথ্য দি দিও আগতে আমাৰ 2017 আগত আমাৰ ৰেলৱে বাজেট আৰু ইউনিয়ন বাজেট সেপাৰেটলি উত্থাপন কৰা হৈছিল ৰেলৱে বাজেটখন কৰিছিল আমাৰ ৰেলৱে মিনিষ্টাৰে আৰু আমাৰ জেনাৰেল বাজেটখন কৰিছিল আমাৰ ফাইনান্স মিনিষ্টাৰ এখন ইউনিয়ন বাজেট বুলি কোৱা হৈছিল কিন্তু এনডিএ চৰকাৰে 1 ফেব্ৰুৱাৰী 2017 চনৰ পৰা দুইখন মাৰ্চ কৰি দিলে আৰু ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা উত্থাপন কৰা ষ্টাৰ্ট দিলে আৰু পোন প্ৰথমবাৰৰ উত্থাপন কৰিছিল আমাৰ তেতিয়াৰ ফাইনান্স মিনিষ্টাৰ অৰুণ জেটলীয়ে ঠিক আছে এখিনি আছিল আমাৰ বাজেটৰ কথা এটা বাজেটৰ আপোনাৰ পোন প্ৰথমবাৰৰ বাবে আমাৰ ইণ্ডিয়াত বাজেট কেতিয়া উত্থাপন হৈছিল 1860 চনত কোনে কৰিছিল জেমছ উইলসন নামৰ এগৰাকী ব্ৰিটিছ বিষয়াই ঠিক আছে এখিনি আপোনাক বাজেটৰ কথা কৈ দিলো যেহেতু বাজেটৰ কথা কৈছোৱে আপোনাক বাজেটৰ কেইটামান ষ্টেজ থাকে প্ৰেজেন্ট কৰোতে মানে কি হয় বাজেট যেতিয়া আমি প্ৰেজেন্ট কৰো কিছুমান ষ্টেজেছ থাকে হেগিটো আপোনাক একেলগে কৈ দিও প্ৰথম ষ্টেজটো হৈছে প্ৰেজেন্টেশন অফ বাজেট মানে প্ৰথম কি কৰে পাৰ্লিয়ামেন্টত বাজেটখন প্ৰেজেন্ট কৰে সেকেন্ড ষ্টেজটো হল আপোনাৰ বাজেটখনৰ ওপৰত জেনাৰেল ডিসকাশন হয় মানে সেকেন্ড ষ্টেজ হল জেনাৰেল ডিসকাশন থাৰ্ড হল স্ক্ৰুটিনি বাই ডিপাৰ্টমেন্ট কমিটি ঠিক আছে থাৰ্ড টু কি হয় স্ক্ৰুটিনি বাই ডিপাৰ্টমেন্ট কমিটি ফৰ্থ টু হয় ভোটিং অন ডিমান্ড ফৰ গ্ৰান্টস ফৰ্থ টু কি হয় ভোটিং অন ডিমান্ড ফৰ গ্ৰান্টস আৰু ফিফথ টু হল পাসিং অফ এপ্ৰপ্ৰিয়েশন বিল কি হয় পাসিং অফ এপ্ৰপ্ৰিয়েশন বিল আৰু লাষ্ট ষ্টেজটো হল পাসিং অফ ফাইনান্স বিল কি কলো লাষ্টটো কি হয় পাসিং অফ ফাইনান্স বিল সো আশা কৰো আপোনালোকে বাজেটৰ গুটেকিটা ষ্টেজেছ বুজি পালে আৰু বাজেটৰ যিমানখিনি তথ্য আছিল বুজি পালে আজি ভিডিওটো আমি ইমানতে সামৰিছো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পাইছে আমাৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আজিতে ইমানতে এৰিছো ধন্যবাদ